অনুসূচিত জাতি ছাত্ৰ সন্থা জিন্দাবাদ অনুসূচিত জাতি ছাত্ৰ সন্থা জিন্দাবাদ সংবিধানে দিয়া অধিকাৰ কাকো আমি অন্যায় কৰিব দিয়া নহ'ব সংবিধানে দিয়া অধিকাৰ কাকো অন্যায় কৰিব দিয়া নহ'ব আমাৰ টকাৰে আমাৰ গাঁৱত ফিল্ড হ'ব লাগিব আমাৰ টকাৰে আমাৰ গাঁৱত ষ্টেডিয়াম হ'ব লাগিব আমাৰ টকা অপব্যৱহাৰ কৰিব দিয়া নহ'ব শিৱসাগৰ বিধায়ক শিৱসাগৰ বিধায়কৰ ছত্ৰছায়াত আমাৰ উন্নয়ন পুঁজিয়ে অন্য গাঁৱত উন্নয়ন হ'ব দিয়া নহ'ব আমাৰ পুঁজিয়ে অন্য শিতানত ব্যৱহাৰ কৰা নহ'ব অনুসূচিত জাতি সাংবিধানিক অধিকাৰ কাকো অন্যায় কৰিব দিয়া নহ'ব চাওক আজি আমি অনুসূচিত জাতিৰ ৰাইজ একেবাৰে ক্ষোভিত হৈ ৰাজপথলৈ ওলাই আহিছোঁ তাৰ কাৰণে এটাই অনুসূচিত জাতি সংবিধানে দিয়া কিছুমান অধিকাৰ আছে যিবোৰ অধিকাৰ নেকি অনুসূচিত জাতি সুকীয়া বিভাগ আছে অনুসূচিত জাতি সঞ্চালকৰ কাৰ্যালয়ৰ পৰা দিয়া অনুসূচিত জাতি বিভিন্ন জিলালৈ যি মিনি ষ্টেডিয়ামৰ কাৰণে 1,60,91,000 টকা শিৱসাগৰৰ কাৰণে দিছিলে শিৱসাগৰ সদৰ সমষ্টি দিছিলে সেই 1,60,91,000 টকা যি মিনি ষ্টেডিয়াম হ'ব লাগিছিলে অনুসূচিত জাতি বসতি প্ৰধান অঞ্চলত হ'ব লাগিছিলে কিন্তু তেখেতলোকে সেইটোকে নকৰি বিধায়কে নি পিনাই অনুসূচিত জাতি 1% মানুহ নথকা তাত নি পিনাই তেখেতলোকে সেই ধৰণ ব্যৱহাৰ কৰিছে আমি আক্ষেপ ভূক্ষেপ একো নাই কিন্তু শিৱসাগৰৰ আগশাৰী এখন ফিল্ড দবা ফিল্ড য'ত নেকি বিভিন্ন অনুষ্ঠান শিতানৰ পৰা তাত কিন্তু টকা দিয়া ব্যৱস্থা কৰি থাকে কিন্তু আমাৰ অনুসূচিত জাতি অধ্যুষিত অঞ্চলত আপুনি যদি চাই পলখনিত ডাঙৰ ফিল্ড থকা পিছতো আখপিটিত থকা পিছতো দিচামঘৰত থকা পিছতো বনগাঁৱত থকা পিছতো তেখেতলোকে নামদাঙত থকা পিছত চামগুৰিত থকা পিছত চৌগুৱাত থকা পিছত দিহিংমুখত থকা পিছতো কিন্তু সেই ধন কিন্তু তাত দুখী নাপালে তাৰ মানে এইটো এটা অনুসূচিত জাতিৰ মানুহক প্ৰতাৰণা কৰা তেখেতলোকৰ যি এজেণ্ডা সেই এজেণ্ডাই কিন্তু প্ৰমাণ হৈ গৈছে আমাৰ সুকীয়া টকাৰে সুকীয়াভাৱে হোৱা কাম কিন্তু তেখেতলোকে যি ৰাজহুৱাভাৱে ব্যৱহাৰ কৰিছে তাক কিন্তু আমি ক্ষোভিত হৈ আছো এয়া অনুসূচিত যদি ছাত্ৰ সন্থাই ক্ষোভিত নহয় এয়া অনুসূচিত জাতিৰ ৰাইজ ক্ষোভিত হৈছে অনুসূচিত জাতি বুলি ক'লে তেখেতলোকে ভাবে যে সীমিত কেইজনমান মানুহ সীমিত কেইটামান সম্প্ৰদায় নহয় 16টা উপজাতি আছে 16টা উপজাতিয়ে যেতিয়া ৰাজপথলৈ ওলাই আহিব তেতিয়া তেওঁলোকে ৰজা ঘৰত দৰ্জা মাৰি সোমাই দিব লাগিব সেইকাৰণে আমি 15 দিন সময়সীমা মানি আজি অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি আয়ুক্ত মহোদয়ক স্মাৰক পত্ৰ দিছো 15 দিনৰ ভিতৰত যদি নিৰ্মাণ কাৰ্য বন্ধ কৰি অনুসূচিত জাতি অধ্যুষিত অঞ্চলত যদি নিদিয়ে তেন্তে ইয়াৰ কাৰ্যসূচী 15 দিনৰ পিছত তেখেতলোকে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব অভিনয় কৰাৰ হেঁপাহ আপুনি পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন